নমস্কাৰ মৰ্নিং লাইফৰ এই বিশেষ অনুষ্ঠান জ্যোতিষশাস্ত্ৰৰ মাজলৈ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানেই যে এই সময়ছোৱাত প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি আনদিনাৰ দৰে আজিও প্ৰথমে গ্ৰহগতি যাত্ৰাৰে আৰম্ভ কৰোঁ, তাৰ পাছত আমি ৰাশিফলৰ মাজলৈ যাওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। ৰবি বৃহস্পতি মিথুন ৰাশিত, আজি শুক্ৰ বৃষ ৰাশিত বহি আছে, মংগল আৰু কেতু সিংহ ৰাশিত বহি আছে, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে, শনি মীন ৰাশিত, শুক্ৰ আজিৰ দিনটোত বৃষ ৰাশিত বহি আছে, চন্দ্ৰ ধনু ৰাশিত বহি আছে, লগ্ন আৰু বুধ কৰ্কট ৰাশিত বহি আছে। আজি তিথি শুক্লা চতুৰ্দশী, মূলা নক্ষত্ৰ, ব্ৰহ্মযোগ। দিনটোত দেৱাৰী গণ যাত্ৰা নাই। আজিৰ দিনটোত শুভকৰ্ম, দীক্ষা, আৰোগ্য স্নান আদি। আজিৰ দিনটোত মাছ, মাংস, কণী, তেল আদি খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। এৰিছ, দুখন টেৰট কাৰ্ড লৈছোঁ, শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি পৰিৱেশত কিছু খেলি মেলি থাকিব। ভ্ৰমণত আজি কষ্ট পোৱাৰ সম্ভাৱনা, সাৱধান হওক। আজি আৰ্থিকত মধ্যম ফল, বিদ্যাত শুভ, প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত ৰেড কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। কাপছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা, ভ্ৰমণত শুভ যোগ, দাম্পত্যত মধ্যম ফল, বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপাব। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি। মিথুন ৰাশি, জেমিনি। কাপছ এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে আজি নতুন সংবাদত চিন্তিত হ'ব। ঘৰুৱা শান্তি ব্যাহত নহয়। প্ৰিয় সংগৰ লগত মন ভালে থাকিব। আজি প্ৰেমত বিয়া বাৰুৰ যুগ। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে পৰুৱা গুড় খাব দিয়ক, ভাল হ'ব। আজি মেৰুণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি কোনো সংবাদ আৰু যোগাযোগ আদিত সামান্য সুখ, বিদ্যাত মধ্যম ফল, কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, প্ৰেমত বাধা আছে। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই দুখীয়া লোকক খাবলৈ দিয়ক। আজি হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। ঠিক আছে, আমি আনকেইটা ৰাশিফললৈ যাম। এখন পত্ৰ এইখিনিতে লৈছোঁ। হয়, লিখিছে যে মই এখন দোকান খুলিছোঁ, দোকানৰ কোন দিশত মুখ কৰি বহিলে মোৰ উন্নতি হ'ব, তেওঁ জানিব বিচাৰিছে। হয়, বাস্তুশাস্ত্ৰ মতে দোকান বা কাৰ্যালয়ৰ মালিকজন ছাউথ ছাইড নতুবা ৱেষ্ট ছাইডত নতুবা উত্তৰ পূব মুহাকৈ বহাটো শ্ৰেষ্ঠ। অৱশ্যে উত্তৰ পশ্চিম কৰ্ণাৰতো বহিব পাৰে। দক্ষিণ আৰু পশ্চিম দিশৰ দেৱালত পণ্য সামগ্ৰী ৰখাটো বাঞ্ছনীয়। দোকানৰ মালিক কেতিয়াও দক্ষিণ পশ্চিম ফালে ফেচ থকাকৈ বহিব নালাগে। তেনেকুৱাকৈ যদি চলিব পাৰে নিশ্চয় উন্নতি হ'ব। আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ। হয়, এতিয়া সিংহ ৰাশি, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি মনৰ আশা পূৰণ হ'ব পাৰে। শৰীৰ মধ্যম, কৰ্মস্থানত সহকৰ্মীৰ লগত মতবিৰোধৰ যুগ দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত শুভ ফল, প্ৰেমত মধ্যম ফল। আজিৰ দিনটোত ব্লু কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। শ্বৰ্টছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি বেছি জটিল কথা তাৎক্ষণিক সমাধানৰ চিন্তা নকৰিব। বিদ্যাত শুভ ফল পাব। শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ, দাম্পত্য জীৱনত শুভ ফল। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড তুলা ৰাশিৰ বাবে। লিব্ৰা, আজি ধনপ্ৰাপ্তিৰ যুগ, ভ্ৰমণত বাধা আছে। শৰীৰ মধ্যম, ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ, প্ৰেমত সাৱধান হোৱা। লাকি কালাৰ গল্ডেন কালাৰ, আনলাকি কালাৰ ব্লেক কালাৰ। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ', শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি শিল্পী অভিনেতাসকলৰ সুফল, কৰ্মৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি, ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু বাধা আছে। আৰ্থিকত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কেইটামান নাৰ্জী ফুল আৰু দক্ষিণা গণেশ মন্দিৰত আগবঢ়াওক, নিশ্চয় শুভ হ'ব। পাৰ্পল কালাৰ লাকি, ব্লু কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম। দাদা, বিষয় কেনেধৰণৰ আনিছে আজি? হয়, আজিৰ বিষয়টো হৈছে এয়া হ'ল বেডৰুম সম্পৰ্কীয় বাস্তু। আপোনাৰ ঘৰৰ কোনটো ছাইড বেডৰুম বনাব আৰু তাৰ বাবে ফেংচুইৰ মতে নতুবা বাস্তুশাস্ত্ৰ মতে নিৰ্দিষ্ট কিছুমান কথা কৈ থোৱা হৈছে। যেনে প্ৰথমে জ্যোতিষীৰ পৰামৰ্শ লৈ আপোনাৰ শুভ দিশটো ওলাই ল'ব লাগে। তাৰ পাছত ব্যৱসায় বাণিজ্য আদিৰ ক্ষেত্ৰত সফলতাৰ বাবে, আপোনাৰ জীৱনত উন্নতিৰ বাবে
বেডৰুমৰ সহায় ল'ব পাৰে আৰু তেনেকুৱাকৈ বেডৰুম বনাওঁ আৰু বেডৰুমত পানীজাতীয় যিকোনো বস্তু যেনে একুৰিয়াম আনকি প্ৰহমান পানীৰ যদি আপুনি ছবিও ৰাখে ফুলদানি নতুবা ফুল আদি কোনটো ছাইডত ৰাখিব সেয়া বাস্তুশাস্ত্ৰবিদে কৈ দিব আৰু টাবত কিন্তু মানে বেডৰুমত টাবত কোনো গছ নাৰাখে বেডৰুমৰ দৰ্জা বা অন্য ৰুমৰ দৰ্জাৰ ফালে ফেচ কৰাকৈ ৰাখিব নালাগে বেডৰুমৰ যোনটো মেইন ড'ৰ সেইটো উইণ্ড'ৰৰ ফালে ফেচ কৰাকৈ ৰাখিব নালাগে যদি থাকে তেন্তে এটা উইণ্ডচাম খাৱা ঘণ্টা ওলোমাই ৰাখক বেডৰুমত কেতিয়াও আইনা নাৰাখিব নতুবা টিভিও একচুৱেলি ৰাখিব নালাগে যাতে বেডৰ ছাঁটো পোনপটীয়াকৈ আইনাৰ ওপৰত নতুবা টিভিৰ ওপৰত যাতে নপৰে সেয়া লক্ষ্য ৰাখিব লাগিব নতুবা সংসাৰত ফাট মেলিব ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফল আগবঢ়াম হয় এতিয়া আহিছোঁ ৱাৰ্ডছ এণ্ড টেম্পাৰেন্স ধনুৰাশি চেৰিটেৰিয়াছ আজি কোনো সংবাদত মিশ্ৰিত ফল ব্যৱহাৰো চেষ্টাত কিছু বাধা পাব শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত ব্যৱসায় বাণিজ্যত শুভ ফল আজি মাংগলিক কৰ্ম আদি নকৰিব লাকি কালাৰ গ্ৰীণ আনলাকি কালাৰ মেৰুন কালাৰ এতিয়া মকৰ ৰাশি শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি ঘৰুৱা দিশত শান্তি বজাই থাকিব শৰীৰ দুৰ্বল হ'ব দাম্পত্য জীৱনত শুভ ফল বিদ্যাত নতুন সুযোগ সুবিধা আহিব প্ৰেমত মধ্যম ফল ব্লেক কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ কুম্ভ ৰাশি একুৰিয়াছ আজি আৰ্থিক দিশত যোগাযোগ আদিত উপকৃত হ'ব ব্যৱসায় বাণিজ্যত শুভ ফল শৰীৰত অশুভ কৰ্মস্থানত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে প্ৰেমত সন্দেহ থাকিব অৰেঞ্জ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া মীন ৰাশি ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি ঘৰুৱা উন্নতিৰ ক্ষেত্ৰত শুভ ফল বিদ্যাত তেনে আহুকাল দেখা নাযায় মাটি বাৰীৰ পৰিকল্পনা কৰিব পাৰে ভ্ৰমণত বাধা আছে প্ৰেমত শুভ ফল আজি দান ধ্যান কৰক শুভ ফল পাব চিলভাৰ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো শেষ কৰিম দাদা যিহেতু আমাক বহু দৰ্শকে চাই আছে আৰু তেওঁলোকে ইতিমধ্যে আমাৰ টেলিভিশ্যন স্ক্ৰীণত নম্বৰটো দিয়া আছে আপোনাৰ ঠিকনাটো আমি জনাম আপোনাক যদিহে তেওঁলোকে সাক্ষাৎ কৰিব বিচাৰে বা লগ পাব বিচাৰে তেনেহ'লে কেনেদৰে যোগাযোগ কৰিব আপোনাক হয় প্ৰথম কথাটো হ'ল আপুনি যদি পোনপটীয়াকৈ মোক লগ ধৰিব খুজিছে তেতিয়া আপুনি প্ৰাগ নিউজত এভৰি ছানডে ৰাতি 10টামান বজাত মই আহোঁ আপুনি লাইভ প্ৰগ্ৰামতো আপোনাৰ কুৱেশ্যনখিনি কৰিব পাৰে নতুবা মোৰ ফেচবুক পেজ চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আন এটা নম্বৰ 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ